বৈভৱ সূৰ্যবংশীৰ ওপৰত চলিব বৈজ্ঞানিক গৱেষণা। ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIM ইন্দোৰে বৈভৱ সূৰ্যবংশীৰ ওপৰত চলাব গৱেষণা। তেওঁলোকে বৈভৱ সূৰ্যবংশীৰ ওপৰত হ'বলগীয়া এই গৱেষণাটোৰ নাম দিছে বৈভৱ মডেল। তিনিটা দিশৰ বিশেষজ্ঞ অৰ্থাৎ খেল, মনোবিজ্ঞান আৰু মেনেজমেণ্টৰ বিশেষজ্ঞই তিনি প্ৰকাৰে চলাব বিশেষ গৱেষণা। IIM এই গৱেষণাৰ দ্বাৰা বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব যে এজন ল'ৰাই ইমান কম বয়সত কেনেকৈ ইমান সুন্দৰ প্ৰদৰ্শন আগবঢ়াব পাৰে। তাত সমাজৰ ভূমিকা কি, তাত পৰিয়ালৰ ভূমিকা কি, তাত মনোবৈজ্ঞানিক কাৰক কি আছে, এনেকুৱা ধৰণৰ কথাবিলাকেই সাধাৰণতে গৱেষণা কৰা হ'ব। বৈভৱ সূৰ্যবংশী প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ হ'ব যাৰ ওপৰত নেকি গৱেষণা হৈছে, ৰিচাৰ্চ হৈছে। এই ৰিচাৰ্চৰ ফলাফল কি হয় সেইখিনি আমি জানিবলৈ পাম পাছৰ সময়ছোৱাত। সেইসমূহ কিতাপত আপোনালোকে পঢ়িবলৈ পাব, বিভিন্ন শ্ৰেণীৰ কিতাপত সেইসমূহ উল্লেখ হ'ব পাছৰ পৰ্যায়ত। এই গৱেষণাৰ ফলাফল ওলোৱাৰ পাছত এই গৱেষণাৰ যিসমূহ ফলাফল সেইসমূহ ব্যৱহাৰ কৰি ভৱিষ্যতলৈ আৰু এনেকুৱা যুৱ প্ৰতিভা বিকশিত কৰিব পৰা যাব বুলি IIMৰ ফালৰ পৰা মন্তব্য কৰা হৈছে। এই ভিডিঅ'টোত ইমানেই আছিলে। ভাল লাগিলে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব। ধন্যবাদ।